Hello my dear student, তোমালোকক পুনৰবাৰ লাৰ্ণ জিঅ'গ্ৰাফি উইথ চাংঘমিত্ৰা চেনেলটোলৈ স্বাগতম জনাইছো। ক্লাছ 6 সমাজ বিজ্ঞান আৰু ভূগোলৰ পাৰ্টৰ যি এমচিকিউ সিৰিজ চলি আছে তাৰে আজিৰ ভিডিঅ'ত চেপ্টাৰ 5 ভূগোল অধ্যয়নৰ আহিলা মানচিত্ৰ পাঠ্যৰ প্ৰশ্নোত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা আৰু আগলৈও কেনেকুৱা ভিডিঅ' চাব বিচৰা কমেণ্টত জনাবলৈ নাপাহৰিবা। এতিয়া আহিছো ভিডিঅ'টোৰ মাজলৈ। প্ৰথম কুৱেশ্যনটো হ'ল বৰ্তমান সময়ত ভূগোল অধ্যয়নৰ বাবে ব্যৱহাৰ কৰা এটা আহিলাৰ নাম লিখা। বৰ্তমান সময়ত ভূগোল অধ্যয়নৰ বাবে ব্যৱহাৰ কৰা আহিলা হৈছে গোলক, মানচিত্ৰ ইত্যাদি। মানচিত্ৰ কাক বোলে? কাগজ বা কোনো সমতল পৃষ্ঠত দিশ আৰু দূৰত্বৰ অনুপাত ঠিক ৰাখি পৃথিৱীখন বা ইয়াৰ কোনো এটা অংশ সৰু আকাৰলৈ পৰিৱৰ্তন কৰি অংকন কৰা চিত্ৰই হ'ল মানচিত্ৰ। নদী, পৰ্বত, উদ্ভিদ আদি ভৌগোলিক তথ্যবোৰ দেখুওৱা মানচিত্ৰখনৰ নাম কি? নদী, পৰ্বত, উদ্ভিদ আদি দেখাবলৈ প্ৰাকৃতিক মানচিত্ৰ ব্যৱহাৰ কৰা হয়। মাপনি বা স্কেলৰ ওপৰত ভিত্তি কৰি মানচিত্ৰক কি ভাগত ভগাব পাৰি? মাপনি বা স্কেলৰ ওপৰত ভিত্তি কৰি মানচিত্ৰক সৰু মাপনিৰ মানচিত্ৰ আৰু ডাঙৰ মাপনিৰ মানচিত্ৰ হিচাপে ভগাব পাৰি। মহাদেশ, দেশ বা কোনো ডাঙৰ অঞ্চল এটা এখন কাগজত দেখুৱাবলৈ কোনটো মাপনিৰ সহায় লোৱা হয়? মহাদেশ, দেশ আৰু ডাঙৰ অঞ্চল দেখুৱাবলৈ সৰু মাপনিৰ সহায় লোৱা হয়। কাৰ সহায়ত কোনো এখন ঠাইৰ দিশ শুদ্ধকৈ জানিব পাৰি? দিশ নিৰ্ণয় যন্ত্ৰ বা কম্পাছৰ সহায়ত এখন ঠাইৰ দিশ শুদ্ধকৈ জানিব পাৰি। প্ৰচলিত চিহ্ন কাক বোলে? মানচিত্ৰত ব্যৱহাৰ হোৱা সাংকেতিক চিহ্নবোৰক প্ৰচলিত চিহ্ন বোলা হয়। ক'ত কি ৰং ব্যৱহাৰ কৰা হয় লিখা। পানী দেখুৱাবলৈ নীলা ৰং, পাহাৰ পৰ্বত দেখুৱাবলৈ ডাঠ মুগা ৰং, মালভূমি দেখুৱাবলৈ হালধীয়া ৰং আৰু নিম্ন সমভূমি দেখুৱাবলৈ মানচিত্ৰত সেউজীয়া ৰং ব্যৱহাৰ কৰা হয়। নেক্সট, আৰ্হি চিত্ৰ বা স্কেল কাক বোলে? মাপনিৰ সহায় নোলোৱাকৈ কেৱল পৰ্যবেক্ষণ কৰি বা মনৰ ধাৰণা বা স্মৃতিৰ ওপৰত ভিত্তি কৰি অংকন কৰা চিত্ৰই হ'ল আৰ্হি চিত্ৰ বা স্কেল। সাংকেতিক চিহ্ন কাক বোলে? মানচিত্ৰত বিভিন্ন ভৌগোলিক তথ্য বুজাবলৈ ব্যৱহাৰ কৰা বিশেষ চিহ্নবোৰকেই সাংকেতিক চিহ্ন বোলা হয়। মই ভাবোঁ তোমালোকে আজিৰ কুৱেশ্যন এনচাৰসমূহ বুজি পালা। আগলৈও তোমালোকে এই চেনেলতে পিছৰ চেপ্টাৰসমূহৰ সকলো প্ৰশ্ন উত্তৰ পাবলৈ সক্ষম হ'বা। লগতে এই চিৰিজৰ প্ৰিভিয়াছ ভিডিঅ'সমূহ যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া হৈছে, তোমালোকে চাব পাৰিবা। থেংক ইউ ফৰ ৱাচিং।